মোৰ নাম শ্ৰীমতী জোনালী হাতীবৰুৱা। মই চেপন পঞ্চায়তৰ দিহাজান লাওখোৱা ৮ নং ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে বিজয়ী হৈছিলোঁ। 4 জুলাই তাৰিখে আমাক যিহেতু আমাৰ এইবাৰ পঞ্চায়ত ইলেকশ্যনত সভানেত্ৰী হ'বলৈ 10জন ৱাৰ্ড সদস্যৰ পৰা এগৰাকীয়ে সভানেত্ৰী চিলেক্ট হয়। তাৰ পৰাই মোক আমাৰ সমৰ্থনত 6জন ৱাৰ্ড সদস্যই মোক সভানেত্ৰী হিচাপে তাত সমৰ্থন কৰাৰ পাছত আমাৰ যিহেতু 10জন ৱাৰ্ড সদস্য উপস্থিত আছিল আৰু উপস্থিত থকাৰ সময়ত শপত গ্ৰহণ কৰাই আমাক ৱাৰ্ড সদস্য হিচাপে যিহেতু সভানেত্ৰী হ'বলৈ আমাক সমৰ্থনৰ প্ৰয়োজন হয়, তাত মোক তাৰে 5জন সদস্যই মোৰ নামটো ঘোষণা কৰে সভানেত্ৰী হিচাপে। ঘোষণা কৰোঁতে আৰু আমাৰ বিপৰীত পক্ষ 4জন ৱাৰ্ড সদস্য আছিল। সকলোখিনি হৈ যোৱাৰ পিছত আমাৰ চৰকাৰী প্ৰক্ৰিয়াৰ মতে, পবিত্ৰ সদনত চৰকাৰী প্ৰক্ৰিয়াৰ মতে হৈ যোৱা তেওঁলোকৰ নীতি নিয়ম মানি আমি সকলোখিনি আমাৰ ৱাৰ্ড সদস্যই মোৰ নামটো প্ৰস্তাৱ গ্ৰহণ কৰে আৰু তাত হৈ যোৱাৰ পিছত এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি, তাত বিপৰীত পক্ষৰ যেতিয়াই মই শপত গ্ৰহণ কৰিবলৈ মোক শপতনামাখন দিয়ে, সেই সময়তে মই শপত গ্ৰহণ কৰিবলৈ লওঁতে তেওঁলোকে জানিলে ছাপৰ্টিঙৰ সংখ্যাটো কম 4জন, যিহেতু সংখ্যাগৰিষ্ঠ মোৰ বেছি আছিল। মোৰ বেছি থকাৰ কাৰণে তেওঁলোকে কি কৰিলে, সভানেত্ৰী শপতনামাখন মোক আমাৰ ভাইচ প্ৰেছিডেণ্ট হ'বলৈ শিলবানুজ চোৰেন তেখেতৰ নামটো প্ৰস্তাৱ কৰে। অলৰেডি তেওঁলোকক আমাক শপতনামা মোক আগবঢ়াই দিয়ে আৰু আগবঢ়াই দিওঁতে তেওঁলোকে জানিলে যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল আৰু এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি কৰিলে। তাত শপতনামা পঢ়ি থাকোঁতে মই ৰৈ যাবলগীয়া হ'ল। তাত আগৰ প্ৰাক্তন সভাপতি তেখেতৰ মিছেছে যিটো পৰিস্থিতি কৰিলে, তেখেতৰ কি স্বাৰ্থ আছিল, আজি তেওঁ অকল মিছেছকে যে সভাপতি দিব লাগে, ইমান এটা হুলস্থুলীয়া পৰিৱেশ কৰিলে, তাত আমি থাকিব নোৱাৰা অৱস্থা কৰিলে। সেইকাৰণে এতিয়াও আমাৰ ৱাৰ্ড সদস্যকেইজনৰ বহুত ভয় ভাবুকি আহিছে। আনুষ্ঠানিকভাৱে মানে সম্পূৰ্ণ প্ৰক্ৰিয়াটো হৈ গৈছিলে, মোক শপতনামাও দিছিলে। মই শপতনামা বাক্য গ্ৰহণ কৰি থাকোঁতে, পাঠ পঢ়ি থাকোঁতে এনেকুৱা এটা প্ৰাক্তন সভাপতিয়ে বাহিৰৰ পৰা এনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ কৰিলে, যিটো নেকি তাত মানে শপত বাক্য পঢ়ি শুনাব পৰা অৱস্থাত নাই। খিৰিকীৰ পৰাও আহি কিয় সমৰ্থন নকৰি বুলি জাতিগত কথা কৈ এনেকুৱা এটা পৰিস্থিতি কৰিলে, তাত মানে আমি নিজেই শপতনামা স্থগিত ৰাখিবলগীয়া হ'ল। কিন্তু অলৰেডি আমাক ঘোষণাই কৰি দিলে, উপসভাপতি আৰু পঞ্চায়ত সভানেত্ৰীক ঘোষণাই কৰি দিলে। চৰকাৰীভাৱে অলৰেডি স্পীকাৰত গ্ৰহণ কৰিলে। শপতনামাও মই আধা পঢ়িলোৱেই। তেখেতলোকে আমাক ক্লিয়াৰেঞ্চ দিয়া নাই যে আপুনি সভানেত্ৰী হোৱা নাই বুলি। যিহেতু ইলেকশ্যনৰ আৰম্ভণিৰ পৰাই তেওঁ এইবিলাক পৰিকল্পনা সকলো ৱাৰ্ডতে ৰচি আছিলে, এনেকুৱা এটা ভয় ভাবুকি সৃষ্টি কৰিছিলে। মই 8 নং ৱাৰ্ডৰ সদস্য হৈও মোৰ ওপৰতো তেওঁ তাৰ পৰাই চকু দি আছিলে, মানে মোক হৰুৱাবৰ কাৰণে যথেষ্ট মানে চেষ্টা কৰিছিলে। তেওঁৰ নাম জানমণি বেগম আছিলে আৰু তেওঁ সকলো বুদ্ধি ভৰসা দি আছিলে। মোৰ ওপৰত ষড়যন্ত্ৰ তেওঁ আগৰ পৰাই আছিলে, যিহেতু সভানেত্ৰী হ'ম বুলি। আকৌ হ'ব বুলি আমাক এতিয়ালৈকে কোনো চৰকাৰী আমাৰ নটিফিকেশ্যন অহা নাই, তেওঁলোকে জনাম বুলি কৈছে। আমাৰ আজাহাৰ এখন দিয়া হৈছে, যোৱাকালি দিছে, ভুক্তভোগীয়ে দিছে। মোৰ নাম শিলবানুজ চোৰেন, মই 7 নং ৱাৰ্ডৰ দেতনবাৰী বৰবামৰ ৱাৰ্ড মেম্বাৰ চেপন জিপিৰ। মোৰ মানে যোৱা 4 তাৰিখৰ ব্লকত যিটো আমাৰ শপত গ্ৰহণ হ'ল, তাৰপাছত মই আমাৰ সভানেত্ৰী চিলেকশ্যন হোৱাৰ পিছত আমাৰ সভানেত্ৰীয়ে মোক উপ সভাপতিৰ কাৰণে প্ৰস্তাৱ কৰিলে। এইকেইটা হৈ যোৱাৰ পিছত বিৰোধী পাৰ্টীয়ে ইহঁতে হুলস্থুল কৰিলে আৰু জাতিভেদৰ কথা ক'লে। ইহঁতৰ মানে প্লানিং আছিলে, মই জানো দীপক তাঁতীয়ে ইহঁতক শিকাই মেলি পঠাইছে।
তাতো দিলে তাৰপাছত ঘৰতো আহি ইহঁতে গধূলি মই নাছিলোঁ, মোৰ মাইকী মানুহজনী আছিলে, ছোৱালী আছে আৰু ল'ৰাটো আছে। ইহঁতক ক'লে এইকেইটাতো মই ইমানখিনি ক'ব নোৱাৰোঁ, কিন্তু যিটো ৰাতিপুৱা হ'ল আকৌ আমি শুই থাকোঁতে ইমান ৰাতিপুৱা ইহঁতে 4টা বজা আহি আকৌ হুলস্থুল লগালে। ৰাজু কৈৰী এই উগলপথাৰৰ হয়, 5 নং ৱাৰ্ডৰ। এই আহি যেনেকুৱা দৰ্জা খিৰিকী মানে লাট মাৰি তাৰপাছত মাইকী মানুহ মাৰ পচাই আছিলে। এইটো সময়ত তাই এইটো ভাতটো এৰি আহি দৰ্জাখন মেলিলে। সি ডাইৰেক্টকৈ য'ত মোৰ ছোৱালী আৰু ল'ৰা হৈ আছে সেইটো ৰুমত পটককৈ সোমালে আৰু কৈছে তহঁতৰ আজিৰ পৰা বেয়া দিন আহিছে, তহঁতে ধাৰ লোৱা মানুহ এনে দিছে আৰু তহঁতৰ মানে যি নহওক তহঁতৰ মানে সবৰ পৰিয়াল আমি চাওঁ, এতিয়া কি কৰিবা তহঁতে। সিহঁতে মানে এই বিচাৰে যে মই গীতাঞ্জলিক তাতে সমৰ্থন জনাওঁ। মই এতিয়া মাইকী মানুহে এজাহাৰ দিছে যে আমাক অলপ নিৰাপ পৰিষদ লাগে, যেনেকৈ মই অহৰিকা লাগি আছে, ভয় লাগিছে ক'বলৈ। কেনেকৈ সিহঁতে ভয় দেখাই আছে মোক, যেনেকৈ কৈছে ব্লেকমেইলিঙো কৰি আছে। মই 100% মোৰ সুস্থ মগজে মই বিচাৰোঁ যে আমাৰ অহাকালিও যদি ইহঁতে বিচাৰে ভোটিং চিষ্টেম হওক, যি চিষ্টেম হওক, আমি যিজন 6জন আছোঁ, মোৰ কথা মই দিছোঁ 100% আমি আমাৰ শ্ৰীমতী জোনালী হাতী বৰুৱাক সভানেত্ৰী হিচাপে ছিলেক্ট কৰিম। 56 নং লাইনৰ 2 নং ৱাৰ্ডৰ ভোটৰ সভাপতি। এই চৰকাৰে যিটো নীতি আইনৰ পক্ষে নিজৰ যদি পত্নী ৱাৰ্ড সদস্য হয়, তেওঁ পুৰুষে তাত সেইটো বিষয়ত তেওঁ থিয় দিব নোৱাৰে আৰু তেওঁ দূৰত্ব থাকিব লাগে। সেইটো চৰকাৰ আইনমতে আইন এটা প্ৰয়োগ কৰিছে আৰু তেওঁ নিজেই তাত সোমাই গৈছে। সোমাই গৈ প্ৰেক্ষাগৃহত তেওঁৰ পত্নীক মাতি কৈছে যে তোমালোকে ওলাই আহক। দীপক তাঁতীয়ে কৈ আছে, প্ৰাক্তন সভাপতি, তেওঁৰ পত্নীক মাতিছে যে তাত তোমালোকে থাকিবই নোৱাৰে লাগে আৰু তোমালোকে ওলাই আহা, তাত চাইন টাইন একো কৰিব নালাগে বুলি কৈছে। আৰু ৰাজু কৰিয়ে তাত দবাই আছে, তেওঁৰো পত্নী আছে তাত, আৰু তেওঁৰ পত্নীক তেওঁ মাতিছে যে তাত তোমালোকে চহী তহী নকৰা। তেওঁৰ প্ৰশিক্ষণে তেওঁ পুলিচ আছে, পুলিচে বাধা দিছে তাত তোমালোকে ওলাই যাব নোৱাৰা বুলি, কিন্তু তেওঁলোকৰ কথা মনা নাই। তেওঁলোকে ভিডিঅ' চাই ভিতৰৰ পৰা হাল্লা কৰি আছে যে তোমালোকে ওলাই নাযাবা, আইনমতে কৰি যাওক, কিন্তু তেওঁলোকে সেইটোও মনা নাই। তেওঁলোকে বাহিৰৰ পৰা হাল্লা কৰি আছে আৰু পূৰা উপদ্ৰৱ লগাই আছে যে এইবিলাক মানি নল'বা তোমালোকে, আৰু জাতি বিৰোধী কথা কৈছে। ইয়াত জাতি বুলি ক'লে দীপকতো জাতি নহয়, দীপক এটা দেহ হয়, তেওঁৰ প্ৰমাণো আছে। এই ভোটাৰ লিষ্টত তেওঁৰ দেউতাৰ নাম আছে ৰবি দে। তেওঁ দীপক তাঁতী কেনেকৈ দে হ'ল, তাঁতী হ'ল? তেওঁতো যেতিয়া বাপেক দে হয় তেওঁ দে হয়, আৰু তেওঁ এতিয়া টিজেলত কেনেকৈ আহিলে? আৰু জাতি দূৰ কথা কৈ আছে, তেওঁতো এতিয়া এটা বেংগলী সম্প্ৰদায় হয়, আৰু জাতি কেনেকৈ আহিলে ইয়াত? আৰু যেতিয়া ভোট দিয়ে তেতিয়া জাতিৰ লৈতো ভোট নাহে। আমি ৰাইজে ভাবিছোঁ যে আমি জোনালী হাতী বৰুৱাক আমি 56 গাঁও পঞ্চায়তৰ সভাপতি হিচাপে আগবঢ়াম বুলি। চিলমানুৰ ৱাইফে গৈ কালি এজাহাৰো দি আহিছে থানাত, যাতে চৰকাৰে যাতে এইটো বিষয়ত চকু দৃষ্টি দিয়ে আৰু ভাল এটা আইনৰ মতে যাতে কৰি দিয়ে, আৰু যাতে ভালমতে আমাৰ 56 গাঁও পঞ্চায়তৰ সভাপতিটো পাতি দিব। মোৰ নাম স্বৰূপ নায়ক, মই প্ৰাক্তন ৱাৰ্ড সদস্য হিচাপে 56 গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডত ময়ো তেওঁলোকৰ লগতে জড়িত হৈ কাম কৰি আছিলোঁ। কিন্তু আমাৰ 2.5 বছৰমান আমি কাম কৰিব পাৰিলোঁ ভালকৈ, কিন্তু তাৰ পাছত আকৌ আমি 2.5 বছৰৰ পাছত আমি আমাৰ 5গৰাকীমান ৱাৰ্ড মেম্বাৰে অনাস্থা প্ৰস্তাৱ আনিব লৈছিলোঁ আমি। কিন্তু তাতো ঠিক তেনেকুৱাই তেখেতে কি কৰিলে, আমাৰ 6জন আছিলে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত, কিন্তু সি বহুতো প্ৰলোভন দি এজনী মানে ৱাৰ্ড সদস্যা, তাইৰ নামটো ঘোষণা কৰিব লাগিব, চান্দা চাওৰা বাইদেউক তেখেতে বহুতো প্ৰলোভন দি সেই অনাস্থা প্ৰস্তাৱ মানে স্থগিত কৰি দিলে। তাৰ পাছত মই নিজে ভুক্তভোগী 2.5 বছৰ আমি একো কাম কৰিব নোৱাৰিলোঁ। 2.5 বছৰ আমি কেৱল মানে অনাস্থা প্ৰস্তাৱ লোৱা যিখিনি 5-6 গৰাকী আছিলে সেইকেইটা আমি মানে নিষ্ক্ৰিয়ভাৱে আমি বাহিৰত থাকিলোঁ।
আমি পঞ্চায়তত সোমাবলৈও মানে অলপ দিগদাৰ হৈছিলে সেইটো সময়ত, কাৰণ তেওঁৰ মানে যি দম দাদাগিৰি গুণ্ডাগিৰি সেই চব চলিছিলে তেতিয়া। তো আমি বহুতো সমস্যাৰ সন্মুখীন হ'লোঁ। এতিয়া বৰ্তমান যেতিয়া 2025 চনৰ নিৰ্বাচন আহিলে, তেওঁৰ মানুহজনী গীতাঞ্জলি তাঁতীয়ে এই আমাৰ ৱাৰ্ড সদস্য হিচাপে বিজয়ী হৈছে। যেতিয়া চৰকাৰী নীতি নিয়মৰ মতে পঞ্চায়ত গঠন প্ৰক্ৰিয়াটো আহিলে আমাৰ খোৱাং উন্নয়ন খণ্ডত, সেই প্ৰেক্ষাগৃহত যেতিয়া অনুষ্ঠানটো যেতিয়া চলি আছিলে, সেই চলি থকা অৱস্থাত এটা কোৰাম থাকে যে 7জন, কমেও 7জন হ'ব লাগিব কোৰামটো সম্পূৰ্ণ হ'বলৈ। আমাৰ 6টা ৱাৰ্ড সদস্যাই উপস্থিত হ'ল। আমাৰ সচিব মহোদয় আৰু খণ্ড বিষয়া মহোদয়ে আমাক জনালে যে এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ ৱাৰ্ড সদস্য এজন হ'লেও লাগিব। তেতিয়া তেওঁলোকে অফিচিয়েলি ইনফৰ্ম কৰিলে যে 4জন আহিলে। 4জন অহাৰ পাছত আমি আমাৰ যিগৰাকী 6জন আছিলে জোনালী হাতী বৰুৱা পক্ষত যে সমৰ্থন আগবঢ়াবলৈ, গোটেইকেইটা সোমালে। কিন্তু মই আজি গৰিহণা দিছোঁ এই খণ্ড বিষয়া মহোদয়ক আৰু আমাৰ গোটেই প্ৰক্ৰিয়াটোত চলি থকা যিখিনি কৰ্মচাৰী আছিলে। কাৰণ আপোনালোকে এটা বস্তু জানিব লাগে যে ৱাৰ্ড সদস্যখিনিক সুৰক্ষিতভাৱে সেই প্ৰক্ৰিয়াটো চলাই যাবৰ কাৰণে অন্ততঃ প্ৰশাসন ব্যৱস্থাটো টাইট কৰিব লাগিছিল। সেইদিনা 4 জুলাইত যিটো মানে প্ৰতিক্ৰিয়া সৃষ্টি হ'ল সম্পূৰ্ণ গৰিহণাৰ যোগ্য। কাৰণ বাহিৰৰ পৰা কমপ্লেইন কৰি ওলাই আহা এইবোৰ কি আমাৰ প্ৰশাসনিক ব্যৱস্থা ইমান ঢিলা নেকি? তেতিয়াতো সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ল। আৰু শপত গ্ৰহণৰ আগত এখন সভাত উপস্থিত ৰাইজৰ চহীটো হৈ যেতিয়া সেই তেনেকুৱাই আপোনাৰ 10 গৰাকী ৱাৰ্ড সদস্যাৰ চহীটো ল'ব লাগিছিলে। খণ্ড বিষয়াই যিখিনি কাৰ্যসূচী কৰিব লৈছিলে সেই তাত লেহেমীয়া হৈছে। আৰু মই একচুৱেলি এই বস্তুটোত আমি ওপৰলৈকো যাব পাৰোঁ। যদি ইয়াত আমি উচিত ব্যৱস্থা নাপাওঁ তো আমি স্মাৰক পত্ৰ CM ছাৰলৈকো আমি দিবলৈ সাজু হৈছোঁ। কাৰণ আমাৰ এটা সফল সুনিষ্ঠাবান কাৰ্যকৰ্তাৰ সহযোগত আমি এটা সফল পঞ্চায়ত গঠন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াত জাতিদ্ৰোহীৰ কথাটো আহিছে। পথালিবাম পঞ্চায়তত আমাৰ প্ৰমিলা ঘাটুৱাৰ বাইদেউক আমি সভানেত্ৰী হিচাপে আমাৰ এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হৈছে। আৰু তাতে ওচৰতে লাগি থকা গছপুৰীয়া পঞ্চায়ততো আমি কাৰ্তিক বাউৰী নামৰ উদীয়মান যুৱক এজনক আমি চাহ জনগোষ্ঠী অধ্যুষিত এৰিয়াৰ পৰা। কিন্তু আপোনালোকে এটা কথা জানিব লাগিব, কাৰণ তাত 80% আমাৰ আহোম জনগোষ্ঠীৰ মানুহ আছে গছপুৰীয়াত। তো কেনেকৈ আমি জাতিদ্ৰোহী কৰিলোঁ বা আমাৰ এই প্ৰক্ৰিয়াটো কেনেকৈ জাতিদ্ৰোহী কৰিছে? সেই মানুহজনক তো আমি চাহ জনগোষ্ঠী হিচাপে গোটেই আহোম ৱাৰ্ড সদস্যাই সন্মতি প্ৰকাশ কৰিছে। চেপনবাসী ৰাইজৰ স্বাৰ্থত আৰু সম উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে সহযোগ আগবঢ়াই আৰু আমাৰ 6 গৰাকী ৱাৰ্ড সদস্যাই সম্পূৰ্ণৰূপে নিজ ইচ্ছাৰে এওঁক কোনো প্ৰলোভন নিদিয়াকৈ সমৰ্থন আগবঢ়াইছে আমাৰ জোনালী হাতী বৰুৱা বাইদেউ। মোৰ নাম লালন ঠাকুৰ। মই খাগুৰিজান 6 নম্বৰ ৱাৰ্ডৰ পৰা মই 2025 চনৰ নতুন নিৰ্বাচন হৈ মই জয় হৈছোঁ। আৰু মোৰ পূৰ্ণ 100% জোনালী হাতী বৰুৱাৰ মোৰ সমৰ্থন। আমি 6জন ৱাৰ্ড মেম্বাৰ আমি জোনালী হাতী বৰুৱাক আমি সমৰ্থন কৰিছোঁ। এইটো ভুল কথা, এইটো হ'ব নালাগে। কেলৈ 6জন অলৰেডি সমৰ্থন জনাই দিছে, আমাৰ বাইদেউক সমৰ্থন জনাই আৰু শপত গ্ৰহণো হৈ গৈছিলে। এইটো সময়ত বৰ বেয়া পৰিস্থিতি হ'ল, ভোটিং হ'ব লাগে বুলি সিহঁতে মাত দিছিলে। কিন্তু অলৰেডি ভিডিঅ' ছাৰৰ মতেই হ'ব। আমিতো অলৰেডি 100% বাইদেউৰ লগত আছোঁ আৰু বাইদেউৰ লগত থাকিম বুলি মই আশা দিছোঁ। আমি 6জন ৱাৰ্ড মেম্বাৰ।